এটা গান শুনি আপুনি যদি সেই গানৰ কথাখিনিৰ লগত নিজকে বিলীন কৰি দিব পাৰিছে, এটা কবিতা পঢ়ি যদি আপুনি কবিতাৰ কথাখিনিৰ লগত নিজকে ৰিজনি খুৱাই চাব পাৰিছে, তেনেহ'লে সেই গানটো বা সেই কবিতাটোক এটা ভাল কবিতা বুলি ক'ব পৰা যায়। এটা গানে যেতিয়া বহুত মানুহৰ মনৰ ভাৱক প্ৰকাশ কৰিব, সেইটো এটা ভাল গান। সেইটো ব্যক্তিকেন্দ্ৰিক নহয় যে কেৱল সেই গানটো শুনি এজন মানুহেই ভাবিব যে এই গানটো মোৰ জীৱনৰ লগত মিলি গৈছে, নহয়। সেই গানটো শুনি বেলেগ বেলেগ মানুহে বেলেগ বেলেগ এংগুলৰ পৰা বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা মিলাই চালেও সেই গানটো নিজৰ লগত মিলা যেন লাগিব, নিজৰ কথাকেই কোৱা যেন লাগিব। সেইটোহে এটা ভাল গানৰ লক্ষণ। সাধাৰণতে গানতকৈ কবিতাৰ অৰ্থ ভেদ কৰাটো অকণমান জটিল হয়, কাৰণ গানৰ কথাবোৰ সাধাৰণতে খুব সহজ সৰলকৈ লিখা থাকে, কিন্তু কবিতাৰ শব্দবোৰ অকণমান পাক খোৱা ধৰণৰ হয়, অকণমান গভীৰ গভীৰ শব্দ থাকে। কিন্তু মই কবিতা লিখিলেও একেবাৰে সাধাৰণ ভাষাত লিখি ভাল পাওঁ, যাতে অধিক মানুহে মোৰ কবিতাবোৰ হৃদয়ংগম কৰিব পাৰে, মোৰ কবিতাবোৰ শুনিব পাৰে, মোৰ শব্দবোৰ অনুধাৱন কৰিব পাৰে। আজি মই মোৰ পুৰণি নোটবুক এখনৰ মাজত এটা কবিতা পালোঁ, কবিতা মানে কবিতাৰ পংক্তি এটা। ভাবিলোঁ মই আপোনালোকৰ আগলৈ সেই কবিতাটো আগবঢ়াওঁ। কবিতাটো প্ৰথমতে এবাৰ পাঠ কৰি লৈছোঁ, তাৰপিছতে মই ইয়াৰ অৰ্থটো মই আপোনালোকক বুজাই দিম, মইনো কি ভাবি লিখিছোঁ। তুমি প্ৰাপ্তি, তুমি ক্লান্তি, তুমি মোৰ ধুমুহাৰ কবিতা, তুমি চন্দ্ৰমুখী, তুমি জ্বালামুখী, তুমি মোৰ আশাৰ খলিতা। তুমি আহ্বান, তুমি প্ৰত্যাহ্বান, তুমি বিদ্ৰোহী মিছিলৰ গান, তুমি অভিমান, তুমি ম্ৰিয়মান, তুমি মোৰ স্বাভিমানৰ শ্মশান। এইখিনিয়ে আছিলে একেবাৰে সৰু পংক্তি এটা। তুমি প্ৰাপ্তি, তুমি ক্লান্তি, তুমি মোৰ ধুমুহাৰ কবিতা, মই জীৱনত যিবোৰ বিচাৰি ফুৰিছোঁ, মোৰ যিবোৰ আশা আকাংক্ষা, যিবোৰৰ প্ৰাপ্তিৰ কাৰণে মই অহৰ্নিশে দিনে নিশাই কষ্ট কৰি আছোঁ, সপোন দেখি আছোঁ, সেইবোৰ তুমি, সেই প্ৰাপ্তি তুমি। তুমি ক্লান্তি, সেই সপোনবোৰ খেদি ফুৰোঁতে মই যেতিয়া অৱসাদগ্ৰস্ত হৈ পৰিছোঁ, মই যেতিয়া ভাগৰি পৰিছোঁ, সেই ভাগৰো তুমি। তুমি মোৰ ধুমুহাৰ কবিতা, মোৰ জীৱনৰ যেতিয়া কঠিন সময়ত ধুমুহাবোৰৰ লগত মই সন্মুখীন হওঁ, ধুমুহাজাকৰ লগত মই যেতিয়া যুঁজোঁ, প্ৰত্যেকজাক ধুমুহাৰ পিছতেই মই এটা কবিতাৰ জন্ম দিওঁ, আৰু সেই কবিতাটো তুমি। তুমি চন্দ্ৰমুখী, তুমি জ্বালামুখী, তুমি মোৰ আশাৰ খলিতা। চন্দ্ৰমুখী, চন্দ্ৰটো আমাৰ পৰা কিমান দূৰত নহয় জানো? আমি হাত মেলিলে এইটো চন্দ্ৰটো নাপাওঁ, বহু দূৰত থকা এটা বস্তু। জ্বালামুখী, জ্বালামুখীৰ ওচৰলৈ মানুহ যাব পাৰে জানো? জ্বালামুখী মানে হ'ল য'ৰ পৰা গলিত লাভা ওলায়, যিটো পথেৰে গলিত লাভাবোৰ পৃথিৱীৰ গৰ্ভৰ পৰা ওপৰলৈ ওলাই আহে, সেই পথটো কোৱা হয় জ্বালামুখী। তাৰ ওচৰলৈ মানুহ যাম বুলি যাব নোৱাৰে, বহুত বহুত বেছি তপত মানুহ তাৰ ওচৰত যাম বুলি যাব নোৱাৰে, আৰু জ্বালামুখী সহজতে পোৱাও নাযায়। খুব কম কম ঠাইতে সেই জ্বালামুখী আছে। গতিকে ইয়াত সেই বুজোৱা হৈছে যে কিমান কঠিন আচলতে বিচাৰি পাবলৈ। চন্দ্ৰটো কিমান দূৰত আছে, এটাই চন্দ্ৰ আছে। সেই যিটো শব্দটো মোৰ ঠিক মনলৈ অহা নাই, নাটনি, সেই যিটো কঠিনতা, তাক ওচৰৰ পৰা পোৱাটো, তাক বুজোৱা হৈছে। তুমি মোৰ আশাৰ খলিতা। কিন্তু ইমানৰ পাছতো যদিও চন্দ্ৰ এটাই আছে, যদিও জ্বালামুখী কিছু কিছু ঠাইত আছে, তথাপিতো কিন্তু মোৰ মনত এটা আশা আছে, আৰু সেই আশাটো তোমাৰ বাবেই জ্বলি থাকে। তুমি এডাল খলিতা। তুমি আহ্বান, তুমি প্ৰত্যাহ্বান, তুমি বিদ্ৰোহী মিছিলৰ গান। যদিও তুমি দূৰত, তুমি কিন্তু মোক হাত বাউল দি মাতি থাকা, তুমি আহ্বান কৰি থকা মোক, তুমি আহ্বান। কিন্তু তুমিতো বহুত দূৰত, গতিকে তোমাৰ ওচৰলৈ যাওঁতে মই কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ, কিছুমান সংঘাতৰ সন্মুখীন হওঁ। সেই সংঘাতবোৰো তুমি। তুমি প্ৰত্যাহ্বান, তুমি বিদ্ৰোহী মিছিলৰ গান। তুমি যেতিয়া মোক মাতা, আৰু মই যেতিয়া যাবলৈ প্ৰস্তুত হওঁ, আৰু যেতিয়া যাবলৈ লৈ দেখোঁ যে সন্মুখত বহুত বাধা, তেতিয়া মোৰ মনটোৱে হাহাকাৰ কৰি উঠে। মোৰ মনতে এটা আন্দোলন চলে। মিছিল মানে হ'ল আন্দোলন, এটা শোভাযাত্ৰা চলে। আৰু মই যিটো শোভাযাত্ৰা কৰোঁ, সেই শোভাযাত্ৰাত যিটো গানেৰে মই আন্দোলন কৰোঁ, যিটো গানেৰে মই প্ৰতিবাদ কৰোঁ, সেই গানটো তুমি, সেই শ্লোগানটো তুমি। তুমি যেতিয়া মোক আহ্বান কৰা, তেতিয়া মই যাব খোজোতে দেখিলোঁ যে সন্মুখত হেজাৰ হেজাৰ প্ৰত্যাহ্বান। তেতিয়া মোৰ মনটোৱে প্ৰতিবাদ কৰে, তুমি মোক মাতিও কিয় ওচৰলৈ যাব দিয়া নাই? সেই প্ৰত্যাহ্বানৰ
ফলস্বৰূপে মই আন্দোলন কৰোঁ আৰু সেই আন্দোলনৰ শ্লোগানটো তুমি অভিমান যিদৰে তুমি জ্বালামুখী এটা কঠিন বস্তু এটা ভয়ংকৰ জ্বলন্ত বস্তু সেইদৰে তোমাৰ কিন্তু এটা কোমল দিশ এটাও আছে তোমাৰ মনত অভিমান আছে তুমি যিদৰে গলিত লাভাৰ দৰে কঠিন বা গলিত লাভাৰ দৰে তুমি ভয়ংকৰ ঠিক তেনেদৰে তুমি অভিমানৰ দৰে কোমল অভিমানৰ দৰে তুমি মৰমীয়াল তুমি ম্ৰিয়মান তুমিও কেতিয়াবা ভাগৰি পৰা তুমি মোৰ স্বাভিমানৰ শ্মশান কিন্তু শেষত মোৰ ইমানবোৰ আন্দোলনৰ শেষত মোৰ ইমানবোৰ প্ৰতিবাদৰ শেষত মোৰ ইমান স্বাভিমান মোৰ ইমান আত্মসন্মানৰ শেষত মোৰ আটাইবোৰ বস্তু গৈ তোমাৰ তাত জাহ যায় মোৰ স্বাভিমান তোমাৰ তাত শেষ হয় তোমাৰ ওচৰত মোৰ স্বাভিমানৰ কোনো মূল্য নাই তোমাৰ তাত মোৰ আত্মসন্মান শেষ হয় তোমাৰ তাত মোৰ আত্মসন্মানৰ কোনো মূল্য নাই মোৰ এইবোৰ স্বাভিমান আত্মসন্মান য'ত চিতাত তুলি দিয়া হয় য'ত জ্বলি ছাই হয় সেই শ্মশানখন তুমি মোৰ স্বাভিমানৰ শ্মশান তুমি তোমাৰ ওচৰত মোৰ স্বাভিমানৰ কোনো মূল্য নাই কবিতাটোৰ জৰিয়তে মই এইখিনি কথাকেই বুজাবলৈ চেষ্টা কৰিছিলোঁ কবিতাৰ পৰা লাহেকৈ মই এতিয়া লাহে লাহে দুই এটা গান লিখাত হাত দিছোঁ আচলতে নাজানো গান হিচাপত কেতিয়াবা সেইবোৰ আপোনালোকৰ মাজলৈ যায় নে নাযায় কিন্তু নিশ্চয় কেতিয়াবা মই কবিতা হিচাপত হ'লেও আপোনালোকক শুনাই দিম লিখোঁতে কিন্তু মই গান হিচাপতে লিখিছিলোঁ যদি মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰে আপোনাক অকণমান হ'লেও কিবা এটা ভাবিবলৈ খোৰাক এটা দিয়ে চিন্তাৰ খোৰাক এটা দিয়ে তেনেহ'লে আপুনি ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিয়ক নিদিলেও বৰ বিশেষ আপত্তি নাই কাৰণ আচলতে ভিউজৰ আশাত বা ছাবস্ক্ৰাইবৰ আশাত আমি কণ্টেণ্ট নবনাওঁ বিশেষকৈ মই নবনাওঁ মোৰ মনৰ সেই উগুল থুকুল কৰি থকা শব্দবোৰ যেতিয়া শ্ৰোতাৰ ওচৰলৈ যায় যেতিয়া পঢ়ুৱৈৰ ওচৰলৈ যায় তেতিয়া মোৰ মনটোৱে শান্তি পায় মোৰ ভিতৰত যি আগ্নেয়গিৰি আছে যি গলিত লাভা আছে সেইবিলাক লাহে লাহে প্ৰশমিত হৈ ঠাণ্ডা হৈ যায় লাহে লাহে সেইবোৰৰ পৰা মই মুক্তি পাওঁ বুলি ভাবোঁ গতিকে এজন শ্ৰোতা হ'লেও আপোনাৰ বাবে মোৰ শত সহস্ৰ প্ৰণিপাত বহুত শ্ৰদ্ধা আপোনালৈ কাৰণ 100জন শ্ৰোতাতকৈ যিবোৰে মোৰ কবিতা হৃদয়ংগম কৰিব নোৱাৰে এজন শ্ৰোতা শ্ৰেষ্ঠ যদি তেওঁ মোৰ প্ৰতিটো শব্দ নিজৰ কৰি ল'ব পাৰে ধন্যবাদ